ओम शांति 15 অক্টোবৰ 2020 সাকাৰ মুৰলী আজি বাবাই কৈছে মৰমৰ সন্তানসকল স্পৰ্শ কাটৰ হোৱাটো দে অভিমান হয় ঠেহ ধৰা কন্দা এই সকলোবোৰ আখৰিক সংস্কাৰ তোমালোক সন্তানসকলৰ থকা উচিত নহয় দুখ সুখ মান অপমান সকলো সহ্য কৰিব লাগে আজিৰ প্ৰশ্ন হেৱাত ঢিলা হোৱাৰ মুখ্য কাৰণ কি उत्तर যেতিয়া দে অভিমানৰ কাৰণে ইজনে সিজনৰ দুখ কুৰ্তি চাবলৈ ধৰে তেতিয়া হেৱাত ঢিলা ভাৱ আহে পৰস্পৰ মিলিব নোৱাৰাটো দে অভিমান হয় মই আমুকৰ লগত চলিব নোৱাৰো মই ইয়াত থাকিব নোৱাৰো এই সকলোবোৰ হৈছে স্পৰ্শ কাতৰতা এনেকুৱা বচন মুখৰ পৰা ওলোৱা মানে কাইট ওলোৱা অবাধ্য হোৱা বাবাই কয় সন্তানসকল তোমালোক আত্মিক হেনা হোৱা সেই কাৰণে আদেশ পোৱা মাত্ৰেই উপস্থিত হোৱা উচিত কোনো কথাতে অজুহাত নেদেখুৱাবা ওম শান্তি আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায় সন্তানসকলে প্ৰথমতেতো এইটো শিক্ষা পায় যে নিজক আত্মা বুলি নিশ্চয় কৰা দে অভিমান এৰি আত্ম অভিমানী হ'ব লাগে আমি আত্মা হওঁ দেহি অভিমানী হলেহে পিতাক স্মৰণ কৰিব পাৰিবা হেয়া হৈছে অজ্ঞানকাল এয়া হৈছে জ্ঞানকাল জ্ঞানটো একমাত্ৰ পিতাৰহে দিয়ে যিজনে সকলোৰে সৎগতি কৰে আৰু তেওঁ হৈছে নিৰাকাৰ অৰ্থাৎ তেওঁৰ কোনো মনুষ্য আকাৰ নাই যিসকল মনুষ্য আকাৰ আছে তেওঁলোকক ভগৱান বুলি ক'ব নোৱাৰে এতিয়া আত্মাটো সকলো নিৰাকাৰী হয় কিন্তু দে অভিমানত অহা বাবে নিজক আত্মা বুলি পাহৰি গৈছে এতিয়া পিতাই কয় তোমালোক উভতি যাব লাগে নিজক আত্মা বুলি বুজা আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া জন্ম জন্মান্তৰ পাপ ভস্ম হৈ যাব অন্য কোনো উপায় নাই আত্মাই পতিত আৰু আত্মাই পাৱন হয় পিতাই বুজাইছে পাৱন আত্মা সত্যযুগ তেতা যুগত থাকে আকৌ ৰাৱণ ৰাজ্যত আত্মা পতিত হৈ যায় চেৰি চিত্ৰটো বুজোৱা হৈছে যে যিসকল পাৱন আছিল সেইসকলে পতিত হৈছে 5000 বছৰ পূৰ্বে তোমালোক সকলো আত্মা শান্তিধামত পাৱন আছিলা সেইখন কোৱা হয় নিৰ্বাণ ধাম আকৌ কলিযুগত পতিত হয় তেতিয়া চিঞৰে হে পতিত পাৱন আহা বাবাই বুজায় সন্তানসকল মই তোমালোকক পতিতৰ পৰা পাৱন হোৱাৰ যি জ্ঞান দি আছো সেয়া কেৱল মইহে দিওঁ যি আকৌ প্ৰায় লোপ হৈ যায় পিতাইহে আহি শুনাবলগীয়া হয় ইয়াত মনুষ্যই অনেক শাস্ত্ৰ ৰচিছে সত্য যুগত কোনো শাস্ত্ৰ নাথাকে তাত ভক্তি মাৰ্গ কিঞ্চিতো নাথাকে এতিয়া পিতাই কয় তোমালোক মোৰ দ্বাৰাহে পতিতৰ পৰা পাৱন হ'ব পাৰা পাৱন সৃষ্টিৰ নিশ্চয় স্থাপনা হ'ব মইতো সন্তানসকলকহে আহি ৰাজযোগ শিকাওঁ দৈৱী গুণো ধাৰণ কৰিব লাগে ঠেহ ধৰা কন্দা এই সকলোবোৰ আখৰিক স্বভাৱ পিতাই কয় দুখ সুখ মান অপমান সকলো সন্তানসকলে সহ্য কৰিব লাগিব স্পৰ্শ কাতৰ হ'ব নালাগে মই আমুক স্থানত থাকিব নোৱাৰো এও স্পৰ্শ কাতৰতা হয় এও স্বভাৱ এনেকুৱা তেনেকুৱা এয়া একোৱে থাকিব নালাগে মুখেৰে সদায় ফুলহে বৰখিব লাগে কাইট উলিয়াব নালাগে বহুত সন্তানৰ মুখেৰে কাইট ওলায় অৰ্থাৎ কটু বচন ওলায় কাৰোবাক ক্ৰোধ কৰাটো কাইট হয় সন্তানসকলৰ পৰস্পৰ মাজত মনোমালিন্য বহুত হয় দে অভিমানী হোৱাৰ কাৰণে ইজনে সিজনৰ দুখ কুৰ্তিবোৰ চাই থাকোঁতে নিজৰ মাজত অনেক প্ৰকাৰৰ দুৰ্বলতা থাকি যায় সেইকাৰণে আকৌ হেৱাত ঢিলা হৈ যায় বাবাই বুজি পায় এয়াও নাটক অনুসৰি হয় শুধৰণিটো হ'ব লাগে সৈনিকসকল যেতিয়া যুদ্ধলৈ যায় তেওঁলোকৰ কামেই হৈছে শত্ৰুৰ সৈতে যুদ্ধ কৰা বানপানী হ'লে বা অন্য কোনো হুলস্থুল হ'লে তেতিয়াও সৈনিকসকলক মাতে আকৌ সৈনিকসকলে শ্ৰমিক আদিৰো কাম কৰিবলগীয়া
কৰিবলৈ লাগি যায়। চৰকাৰে সৈনিকসকলক আদেশ দিয়ে এই মাটিখিনি ভৰোৱা, যদিহে কোনোবা নাহে তেওঁক গুলিয়াই দিয়ে। চৰকাৰৰ আদেশ পালন কৰিবই লাগিব। পিতাই কয়, তোমালোক সেৱাৰ কাৰণে বান্ধ খাই আছা। পিতাই য'তেই সেৱাৰ কাৰণে যাবলৈ কয় তৎক্ষণাত উপস্থিত হ'ব লাগে। যদি পালন নকৰা তেন্তে সৈনিক বুলি কোৱা নহ'ব। তেওঁ তেতিয়া অন্তৰত অধিষ্ঠিত হ'ব নোৱাৰে। সকলোকে বাৰ্তা দিয়াত তোমালোক পিতাৰ সহায়কাৰী হোৱা। এতিয়া ধৰি লোৱা ক'ৰবাত ডাঙৰ মিউজিয়াম মুকলি কৰিছে, কয় যে 10 মাইল দূৰ হয়, সেৱাততো যাব লাগিব নহয় জানো? খৰচৰ কথা চিন্তা কৰিব লাগে জানো? ডাঙৰতকৈ ডাঙৰ চৰকাৰ বেহদৰ পিতাৰ আদেশ পোৱা যায়। যিজনৰ সোঁৰ হাত আকৌ ধৰম ৰাজ হয়। তেওঁ শ্ৰীমতত নচলিলে আকৌ অৱনতি হৈ যায়। শ্ৰীমতে কয়, নিজৰ দুচকুক মাৰ্জিত কৰা। কাম বিকাৰৰ ওপৰত বিজয়ী হ'বলৈ সাহস কৰিব লাগে। পিতাৰ হুকুম যদি আমি নামানো তেন্তে একেবাৰে চূৰ্ণাকৃত হৈ যাম। একৈশ জন্মৰ ৰাজ্য ভাগ্যত লোকচান হৈ যাব। পিতাই কয়, মোক সন্তানসকলৰ বাহিৰেতো কেতিয়াও কোনেও জানিব নোৱাৰে। কল্পপূৰ্ব সকলেহে লাহে লাহে ওলাই থাকিব। এইবোৰ হৈছে একেবাৰে নতুন কথা। এয়া হৈছে গীতাৰ যুগ, কিন্তু শাস্ত্ৰত এই সংগম যুগৰ উল্লেখ নাই। গীতাকেই দ্বাপৰত লৈ গৈছে, কিন্তু যেতিয়া ৰাজযোগ শিকালে তেন্তে নিশ্চয় সংগম হ'ব নহয় জানো? কিন্তু কাৰো বুদ্ধিত এই কথাবোৰ নাই। এতিয়া তোমালোকৰ জ্ঞানৰ নিচা বাঢ়ি আছে। মনুষ্য হৈছে ভক্তি মাৰ্গৰ নিচা। তেওঁলোকে কয়, ভগৱানো যদি আহি যায় তথাপিও আমি ভক্তি কৰিবলৈ এৰি নিদিওঁ। এই উত্থান আৰু পতনৰ চিত্ৰখন বহুত ভাল, তথাপিও মনুষ্যৰ চকুৰ মুকলি নহয়। মায়াৰ নিচাত একেবাৰে নিমগ্ন হৈ আছে। জ্ঞানৰ নিচা বহুত দেৰিকৈ লাগে। প্ৰথমতেতো দৈবিক গুণ লাগে। পিতাৰ যিকোনো আদেশ পালে তেতিয়া কোনো অজুহাত দেখুৱাব নালাগে। এইটো মই কৰিব নোৱাৰোঁ, ইয়াক অবাধ্য হোৱা বুলি কোৱা হয়। শ্ৰীমত পোৱা যায় যে এনেকৈ কৰিব লাগে। গতিকে বুজিব লাগে যে এয়া শিৱ বাবাৰ শ্ৰেষ্ঠ মত। তেওঁ হয় সদগতি দাতা। দাতাই কেতিয়াও উল্টা মত নিদিব। পিতাই কয়, মই এওঁৰ বহুত জন্ম অন্তত প্ৰৱেশ কৰোঁ। এওঁতকৈও উচ্চ লক্ষ্মী উচ্চত গুচি যায়। গায়নো আছে, স্ত্ৰীক আগত স্থান দিয়া হয়। প্ৰথমে লক্ষ্মী পিছত নাৰায়ণ। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা পূজা হৈ যায়। তোমালোকো এনেকুৱা শ্ৰেষ্ঠ হ'ব লাগে। এই সময়ততো গোটেই জগতত ৰাৱণ ৰাজ্য। সকলোৱে কয় ৰাম ৰাজ্য লাগে। এতিয়া হৈছে সংগম। যেতিয়া এই লক্ষ্মী নাৰায়ণৰ ৰাজত্ব আছিল তেতিয়া ৰাৱণ ৰাজ্য নাছিল। আকৌ কেনেকৈ পৰিৱৰ্তন হয় এয়া কোনেও নাজানে। সকলো ঘোৰ অন্ধকাৰত আছে। এনেকৈ ভাবে যে কলিযুগটো এতিয়া শিশু বগোৱা বাই আছে। গতিকে মনুষ্য আৰুহে নিদ্ৰাত শুই আছে। এয়া আত্মিক জ্ঞান। আত্মিক পিতাইহে আত্মাসকলক দিয়ে। ৰাজযোগ শিকাই কৃষ্ণক আত্মিক পিতা বুলি নকয়। তেওঁ এনেকৈ নকয় যে আত্মিক সন্তানসকল। এইটো লিখা উচিত, আত্মিক জ্ঞানেৰে পৰিপূৰ্ণ পিতাই আধ্যাত্মিক জ্ঞান আধ্যাত্মিক সন্তানসকলক দিয়ে। পিতাই বুজাই জগতৰ সকলো মনুষ্যই দেহ অভিমানী। মই আত্মা হওঁ এইটো কোনেও নাজানে। পিতাই কয়, কোনো আত্মাই লীন হৈ নাযায়। এতিয়া তোমালোক সন্তানসকলক বুজোৱা হয় দশহৰা দীপাৱলীনো কি হয়। মনুষ্যটো যি পূজা আদি কৰে সেই সকলোবোৰ অন্ধবিশ্বাসৰ, যাক পুতলাৰ পূজা বুলি কোৱা হয়, পাথৰৰ পূজা বুলি কোৱা হয়। এতিয়া তোমালোক পাৰক বুদ্ধি হোৱা, গতিকে পাথৰৰ পূজা কৰিব নোৱাৰা। চিত্ৰ আগতকৈ মূৰ দোৱাই একোৱে নুবুজে। কৈও যে জ্ঞান ভক্তি আৰু বৈৰাগ্য। জ্ঞান আধা কল্প চলিল, আকৌ ভক্তি আৰম্ভ হ'ল। এতিয়া তোমালোকে জ্ঞান পোৱা, সেয়েহে ভক্তিৰ প্ৰতি বৈৰাগ্য জন্মে। এই জগতখনেই পৰিৱৰ্তন
হয়। কলিযুগত ভক্তি, সত্যযুগত ভক্তি নাথাকে। তাত হৈয়ে পূজ্য। পিতাই কয় সন্তানসকল, তোমালোক কিয় নতশিৰ হোৱা? আধাকল্প তোমালোক নতশিৰ হলা, পইচাও হেৰুৱালা, একো নাপালা। মায়ে একেবাৰে মূৰৰ চুলি নোহোৱা কৰি দিলে, কঙাল কৰি পেলালে। আকৌ পিতা আহি সকলোৰে মূৰ ঠিক কৰি দিয়ে। এতিয়া লাহে লাহে কিছুমান ইউৰোপীয়ান লোকেও বুজিছে। পিতাই বুজাইছে এই ভাৰতবাসীটো একেবাৰে তমোগুণী হৈ গ'ল। বাকী অন্য ধৰ্মৰ লোকসকল তথাপিও পাছত আহে, গতিকে সুখো কম দুখো কম হয়। ভাৰতবাসীৰ সুখো বহুত আৰু দুখো বহুত। আৰম্ভণিতে কিমান ধনবান, একেবাৰে বিশ্বৰ মালিক হয়। অন্য ধৰ্মৰ লোকসকলে জানো প্ৰথমতে ধনবান হয়, পাছত বৃদ্ধি হৈ হৈ এতিয়া আহি ধনবান হৈছেহি। এতিয়া আকৌ সকলোতকৈ ভিখাৰী ভাৰত হৈ গৈছে। অন্ধ শ্ৰদ্ধাশীল ভাৰতেই হয়। এয়াও নাটক ৰচি থোৱা আছে। পিতাই কয় যিখনক মই স্বৰ্গ কৰি গঢ়িলোঁ সেইখন নৰক হৈ গ'ল। মনুষ্য বুদ্ধি বান্দৰৰ দৰে হৈ গ'ল। মই আহি তেওঁলোকক মন্দিৰৰ যোগ্য কৰি তোলোঁ। বিকাৰ অতি কাঢ়া হয়। ক্ৰোধ কিমান আছে, তোমালোকৰ কোনো ক্ৰোধ থাকিব নালাগে। একেবাৰে মিঠা শান্ত অতি মিঠা হ'ব লাগে। এইটো জানা যে ৰাজা পদ পাওঁতা কোটিৰ ভিতৰত কোনোবাহে ওলায়। পিতাই কয় মই আহিছোঁ তোমালোকক নৰৰ পৰা নাৰায়ণ কৰি তুলিবলৈ। তাৰ ভিতৰতো 8 ৰতন মহিমা গায়। 8 ৰতন আৰু মধ্যত পাবা। 8 গৰাকী হৈছে সন্মান সহকাৰে উত্তীৰ্ণ। সেয়াও পুৰুষাৰ্থ ক্ৰম অনুসৰি। দেহ অভিমান আঁতৰিবলৈ বৰ মেহনত হয়। দেহৰ বোধ একেবাৰে আঁতৰি যাব লাগে। কোনো কোনো যি দৃঢ় ব্ৰহ্মজ্ঞানী আছে তেওঁলোকৰ এনেকুৱা হয়। বহি বহি দেহে ত্যাগ কৰে। বহি বহি এনেকৈ শৰীৰ ত্যাগ কৰে যে বায়ুমণ্ডল একেবাৰে শান্ত হৈ যায় আৰু প্ৰায়ভাগ ক্ষেত্ৰতে প্ৰভাতৰ শুদ্ধ সময়ত শৰীৰ ত্যাগ কৰে। ৰাতি মানুহে বহুত কুকৰ্ম কৰে। ৰাতিপুৱাই স্নান আদি কৰে, ভগৱান ভগৱান বুলি ক'বলৈ ধৰে, পূজা কৰে। পিতাই সকলো কথা বুজাই থাকে। প্ৰদৰ্শনী আদিতো তোমালোকে পোনপ্ৰথমে পিতাৰ পৰিচয় দিবা। প্ৰথমে পিতাৰ আৰু অৰ্থাৎ উত্তৰাধিকাৰ। পিতাটো এজনেই নিৰাকাৰ। ৰচয়িতা পিতাই বহি সৃষ্টি আদি মধ্য অন্তৰ জ্ঞান বুজায়। সেইজন পিতাই কয় মামেকম স্মৰণ কৰা, দেহৰ সম্বন্ধ ত্যাগ কৰি নিজক আত্মা বুলি বুজি মামেকম স্মৰণ কৰা। পিতাৰ পৰিচয় তোমালোকে দিলে তেতিয়া কাৰো প্ৰশ্ন কৰাৰ সাহস নহ'ব। প্ৰথমতে পিতাৰ প্ৰতি নিশ্চয় দৃঢ় হৈ গ'লে তেতিয়া কবা যে এনেকৈ 84 জন্ম লোৱা হয়। চক্ৰ বুজি পালে, পিতাক বুজি পালে তেতিয়া কোনো প্ৰশ্ন উত্থাপন নকৰিব। পিতাৰ পৰিচয় নিদিয়াকৈ বাকী তোমালোকে যদি টিক টিক কৰি থাকা তেতিয়া তোমালোকৰ বহুত সময় নষ্ট হৈ যাব। ডিঙিও শুকাই যায়। পোনপ্ৰথমে অলপৰ কথা কোৱা। টিক টিক কৰিলে জানো বুজি পাব? একেবাৰে সহজ ৰীতিৰে আৰু লাহে লাহে বুজাব লাগে। যিসকল দেহী অভিমানী হ'ব তেওঁলোকে ভালকৈ বুজাব পাৰিব। ডাঙৰ ডাঙৰ মিউজিয়ামত ভালকৈ বুজাব পৰা সকলে সহায় কৰিব লাগে। কেইদিনমানৰ বাবে নিজৰ সেৱা কেন্দ্ৰ এৰি সহায় কৰিবলৈ আহি যাব লাগে। শেষলৈ সেৱা কেন্দ্ৰত তত্ত্বধান ল'বলৈ কাৰোবাক পঢ়ুৱাই দিব লাগে। যদি কাকো নিজৰ সমানকৈ গাদীৰ তত্ত্বধান লোৱাৰ যোগ্য কৰি তোলা নাই তেন্তে পিতাই বুজিব যে কোনো কামৰ নহয়, সেৱা কৰা নাই। বাবলৈ লিখে সেৱা এৰি কেনেকৈ যাওঁ? হেৰ বাবাই হুকুম দিয়ে আমুক স্থানত প্ৰদৰ্শনী আছে, সেৱাত যোৱা। যদি কাকো গাদী তত্ত্বধান লোৱাৰ যোগ্য কৰি তোলা নাই তেন্তে তুমি কি কামৰ? বাবাৰ হুকুম দিলে তৎক্ষণাৎ দৌৰিব লাগে। মহাৰথী ব্ৰাহ্মণী বুলি তেওঁকে কোৱা হয়। বাকীটো সকলো হৈছে অশ্বাৰোহী পদাতিক। সকলোৱে সেৱাত সহায় কৰিব লাগে।
ইমান বছৰত তুমি কাকো নিজৰ সমান কৰি তোলা নাই, তেন্তে কি কৰিছিলা? ইমান সময়ে বাৰ্তাবাহক তৈয়াৰ কৰা নাই, যিয়ে সেৱা কেন্দ্ৰৰ তত্ত্বাধান ল'ব পাৰে। কেনেকুৱা মনুষ্য আহে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ জ্ঞান থাকিব লাগে। মুৰলীও নিশ্চয় নিতৌ পঢ়িব লাগে অথবা শুনিব লাগে। মুৰলী নপঢ়িলে মানে অনুপস্থিত হৈ গলা। তোমালোক সন্তানসকলে বিশ্বত বেষ্টনী গঢ়ি তুলিব লাগে। তোমালোকে গোটেই বিশ্বৰ সেৱা কৰা নহয় জানো? প্ৰতি সৃষ্টিক পাৱন কৰি তোলা মানে বেষ্টনী গঢ়ি তোলা হ'ল নহয় জানো? সকলোকে মুক্তি জীৱন মুক্তি ধামৰ ৰাস্তা দেখুৱাব লাগে। দুখৰ পৰা মুক্ত কৰিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, অতি মিঠা শান্ত, অতি মিঠা স্বভাৱৰ হ'ব লাগে। কেতিয়াও ক্ৰোধ কৰিব নালাগে। নিজৰ দুচকুক বহুত মাৰ্জিত কৰিব লাগে। 2 নম্বৰত কৈছে, বাবাই যি আদেশ কৰে তাক তৎক্ষণাৎ পালন কৰিব লাগে। গোটেই বিশ্বক পতিতৰ পৰা পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে, অৰ্থাৎ বেষ্টনী গঢ়ি তুলিব লাগে। আজি বৰদান, নিজৰ মহত্বক আৰু কৰ্তব্যক জানোতা সৰ্বদা জ্বলন্ত জ্যোতি হোৱা। বিস্তাৰত কৈছে, তোমালোক সন্তানসকল বিশ্বৰ জ্যোতি হোৱা। তোমালোকৰ পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তন হ'ব। সেয়েহে যি হৈ গ'ল সেয়া হৈ গ'ল, এনেকৈ ভাবি নিজৰ মহত্বক আৰু কৰ্তব্যক জানি সৰ্বদা জ্বলন্ত জ্যোতি হোৱা। তোমালোকে ছেকেণ্ডত স্ব-পৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তন কৰিব পাৰা। কেৱল অভ্যাস কৰা। এতিয়াই কৰ্মযোগী, এতিয়াই কৰ্মাতীত স্থিতি। যিদৰে তোমালোকৰ ৰচনা কাছেই ছেকেণ্ডত সকলো অংগ সামৰি লয়, সেইদৰে তোমালোক মাষ্টৰ ৰচয়িতা সামৰি লোৱা শক্তি আধাৰত ছেকেণ্ডত সকলো সংকল্পক সামৰি এটা সংকল্পত স্থিত হৈ যোৱা। শ্লোগান, স্নেহত লীন স্থিতি অনুভৱ কৰিবলৈ হ'লে স্মৃতি বিস্মৃতিৰ যুদ্ধ সমাপ্ত কৰা। ওম শান্তি।